नमस्कार। भारत माता की সকলে সহযোগ কৰিব দেই। भारत माता की, भारत माता की। আজি ডিব্ৰুগড় চহৰৰ বাবে এটি ঐতিহাসিক দিন, কাৰণ আজি দিনটোত 180 বছৰীয়া এখন ঐতিহ্যমণ্ডিত চহৰে অসমৰ দ্বিতীয় ৰাজধানী হিচাপে নিজৰ পৰিচয় শক্তিশালী ৰূপত গঢ় দিয়াৰ ক্ষেত্ৰত আজি এটি উল্লেখযোগ্য পৰিৱেশ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। আৰু আজি এই অত্যন্ত গুৰুত্বপূৰ্ণ দিনটোত আমাৰ মাজত আহি আমাক আন্তৰিকতাৰে সহযোগিতা আগবঢ়োৱা ভাৰত চৰকাৰৰ বলিষ্ঠ আৰু শক্তিশালী গৃহমন্ত্ৰী মাননীয় অমিত শ্বাহ ডাঙৰীয়া, অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, অসম বিধানসভাৰ মাননীয় অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া, ভাৰত চৰকাৰৰ মাননীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, অসম চৰকাৰৰ মন্ত্ৰী প্ৰশান্ত ফুকন, যোগেন মোহন, চন্দ্ৰমোহন পাটোৱাৰী, বিমল বৰা, কেশৱ মহন্ত, পীযুষ হাজৰিকা, নিন্দুচা গালুচা আৰু সাংসদ ৰামেশ্বৰ তেলী ডাঙৰীয়া, মন্ত্ৰী ৰূপেশ গোৱালা ডাঙৰীয়া, বিধায়ক তেৰছ গোৱালা ডাঙৰীয়া, চক্ৰ গগৈ ডাঙৰীয়া, বিনোদ হাজৰিকা ডাঙৰীয়া, তৰংগ গগৈ ডাঙৰীয়া, পুনাকন বৰুৱা ডাঙৰীয়া, ভাস্কৰ শৰ্মা ডাঙৰীয়া, সুৰেণ ফুকন ডাঙৰীয়া, বলিন চেতিয়া ডাঙৰীয়া, সঞ্জয় কিষাণ ডাঙৰীয়া আৰু ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডক্টৰ সৈকত পাত্ৰ ডাঙৰীয়া, ডিব্ৰুগড় জিলা বিজেপি সভাপতি দুলাল বৰা ডাঙৰীয়া, জিলা পৰিষদৰ সভানেত্ৰী পুষ্পাঞ্জলি সোণোৱাল ডাঙৰীয়ানী, তিনিচুকীয়া জিলা ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি কুশকান্ত বৰা ডাঙৰীয়া, অসম গণ পৰিষদ দলৰ ডিব্ৰুগড় জিলাৰ সভাপতি আদিত্য গোস্বামী ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ উপসভাপতি পুলক গোহাঁই ডাঙৰীয়া, সাধাৰণ সম্পাদক ঋতুপন বৰুৱা ডাঙৰীয়াৰ লগতে আজি সভাত উপস্থিত পৰম শ্ৰদ্ধা ৰাইজ আৰু সাংবাদিক বন্ধুসকল, জয় জয়তে। আজি শুভক্ষণত সমবেত হোৱা আপোনালোক সকলোৰে প্ৰতি মই মোৰ আন্তৰিক শুভেচ্ছা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি দিনটো মই এইকাৰণে ভাবোঁ যে আমি সকলোৱে গৌৰৱান্বিত হোৱা উচিত। ময়ো ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ হিচাপে বিশেষভাৱে গৌৰৱ উপলব্ধি কৰিছোঁ, কাৰণ ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে ঘোষণা কৰাৰ পাছত ইয়াৰ আৱশ্যকীয় যিখিনি আন্তঃগাঁথনি, ইয়াক আধুনিক ৰূপত সজাই তোলাৰ নিমিত্তে মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি তৎপৰতাৰে পদক্ষেপ গ্ৰহণ কৰিছে আৰু তাৰ ফলত আজি এই অনুষ্ঠান সম্ভৱ হৈ উঠিছে। আজি কেইবাটাও প্ৰকল্পৰ কাম শুভাৰম্ভ হ'ব আৰু এই শুভাৰম্ভ কৰিবৰ বাবে মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়া আমাৰ মাজত আহি আজি উপস্থিত হৈছে। मैं डिब्रूगढ़ लोकसभा कॉन्स्टिट्यूएंसी की सांसद होने के नाते हमारे परम आदरणीय गृहमंत्री अमित शाह जी को हृदय से स्वागत करता हूं। और आपने असम में शांति लाने के लिए, असम के विकास के लिए परम आदरणीय प्रधानमंत्री जी के नेतृत्व में
जो भी कदम उठाए हैं पिछले दिनों में, इसके लिए हम हमेशा आभारी रहेंगे, क्योंकि आज मैं खुद ये बात महसूस करता हूं, आपने गृह मंत्री होने के नाते सारे देश में जिस हिसाब से आपने काम की और जिसके वजह से आज देश में शांति संभव हुई, और मोदी जी के मार्गदर्शन से आपने खास करके उत्तर पूर्व राज्यों में शांति लाने के लिए जो भी अलग अलग संगठनों का साथ समझौता की, इसके वजह से आज हमने मोदी जी के नेतृत्व में असम को विकास के रास्ते पर तेज से ले जाने के लिए हम काबिल हुए हैं। और खास करके हमारे लोकप्रिय मुख्यमंत्री डॉक्टर हिमंत बिस्वा शर्मा जी ने जो कदम उन्होंने उठाए हैं, आज इसके वजह से देश के अंदर असम ऐसा एक प्रदेश बने जिसे कहा गया है फास्टेस्ट ग्रोइंग इकोनॉमी स्टेट ऑफ द कंट्री। मैं आज इस अवसर पर ज्यादा बोलना नहीं चाहते, मैं इतना ही कहूंगा कि असम और उत्तर पूर्व इन राज्यों को कांग्रेस की शासनकाल में जिस हिसाब से उन्होंने हमें विशेष रूप से उन्होंने नाइंसाफी की थी, दुर्नीति भ्रष्टाचार के जरिए हमारे शक्ति संपदा और संभावनाओं से भरे इस प्रांत को जिस हिसाब से उन्होंने अन्याय की, इसके वजह से हमको बहुत साल तक पीछे रहना पड़ा। लेकिन आज परम आदरणीय प्रधानमंत्री जी की नेतृत्व ने उनके विशेष ध्यान से, विशेष आदर से, स्नेह से, मदद से और निरंतर कोशिश के वजह से आज जिस हिसाब से असम हो या उत्तर पूर्व राज्य हो, हर प्रदेश देश के अंदर तरक्की करने लगा है, विकास के रास्ते पर आज आत्मविश्वास से चलने लगा है। तो इसलिए इस सारे माहौल के लिए, परिवर्तन के लिए, बदलाव के लिए मैं माननीय प्रधानमंत्री जी को असम की जनता की तरफ से आभार व्यक्त करना चाहता हूं। और आपने माननीय प्रधानमंत्री जी के नेतृत्व में जो भी आपने कदम उठाई है, ये कभी असम के लोग, हमारे उत्तर पूर्व भारत के लोग भूलेंगे नहीं, हमेशा याद रखेंगे। और इसी की आधारित अपने आत्मविश्वास को बढ़ाते हुए हम आज 21वीं सदी में माननीय प्रधानमंत्री जी ने हमें अगली दिनों के लिए जो लक्ष्य दी है अमृतकाल की यात्रा में, इस लक्ष्य को पूरा करने के लिए हम प्रतिबद्ध हैं और प्रतिबद्ध रहेंगे। इसके लिए दिन रात मेहनत करेंगे और भारत को दुनिया का सबसे बड़े मजबूत विकसित राष्ट्र के हिसाब से खड़ा करेंगे, आत्म भारत, आत्मनिर्भर भारत बनाएंगे। आज ये हुबखনত परम श्रद्धा राइज, मैं এই কথাখিনি এইকাৰণে কৈছো, মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়াই যি আন্তৰিকতাৰে মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যোৱা দিনবিলাকত আমাক সহায় কৰিছে, বড়ো চুক্তি হওক, আলফা চুক্তি হওক, কাৰ্বি চুক্তি হওক, আদিবাসী চুক্তি হওক, এই চুক্তিবিলাক স্বাক্ষৰ কৰাৰ পাছত যেনেধৰণে উন্নয়নৰ ক্ষেত্ৰত বিভিন্ন জাতি জনগোষ্ঠীক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত উদ্যোগ লৈছে, তাৰ ফলশ্ৰুতিত আজি অসম শক্তিশালী হৈছে আৰু অসম চৰকাৰেও নিৰন্তৰভাৱে এই ক্ষেত্ৰত আন্তৰিকতাৰে কাম কৰিছে শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত। মই আশা ৰাখিম যে বৰ্তমান সময়ত আমাৰ বাবে যিখিনি আন্তঃগাঁথনি অৱস্থা টনকিয়াল কৰাৰ নিমিত্তে, গঢ়ি তোলাৰ নিমিত্তে অসম চৰকাৰে আজি এই শুভক্ষণত মাননীয় গৃহমন্ত্ৰীৰ হাতেৰে আজি আধাৰশিলা স্থাপন কৰা হ'ব। আগন্তুক দিনত এই প্ৰকল্পৰ কাম যাতে সুচাৰুৰূপে পৰিচালিত হয় আৰু এই ক্ষেত্ৰত সুন্দৰভাৱে ইয়াক যাতে সম্পূৰ্ণ কৰিব পৰা যায়, তাৰ বাবে মই ৰাইজৰ বিশেষভাৱে আন্তৰিকতাৰে সহযোগিতা কামনা কৰিছোঁ। আৰু আজি এই শুভক্ষণত মই ভাবোঁ যে আমি আজি অসম, মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কয় এ ফৰ আছাম, এই যিটো বিশেষণ
এই লক্ষ্য, এই পৰিচয় যাতে আগন্তুক দিনত আমি ভাৰতবৰ্ষৰ বুকুত অটুট ৰাখিব পাৰোঁ, তাৰ বাবে আমি সকলোৱে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ 3,40,00,000 লোকে ঐক্যবদ্ধভাৱে কাম কৰিব লাগিব। গতিকে আজি মই ভাবোঁ যে সেই মানসিকতাৰে আমি নিশ্চিতভাৱে আগন্তুক দিনত আমাৰ যাত্ৰা আগুৱাই নিম। আৰু আজি এই সভাখনত মই বিশেষভাৱে এটা কথা কওঁ, পৰম শ্ৰদ্ধা ৰাইজ, কংগ্ৰেছে 55 বছৰ কাল শাসন চলালে। তেখেতসকলে মাহিয়াই দৃষ্টিৰে চোৱাৰ বাবে এই শক্তিশালী সম্ভাৱনাৰে পৰিপুষ্ট অসম তথা উত্তৰ পূৰ্বাঞ্চল ভাৰতবৰ্ষৰ বুকুত ভূত পিছ পৰি থাকিব লগা হ'ল। দুৰ্নীতি, ভ্ৰষ্টাচাৰ আৰু অন্যায় অবিচাৰৰ যোগেদি সমগ্ৰ অঞ্চলৰ ৰাইজক কংগ্ৰেছে ভাবিব নোৱাৰাকৈ প্ৰতাৰণা কৰিলে। গতিকে সেইবাবে আগন্তুক দিনত যাতে কোনো কাৰণত কংগ্ৰেছৰ দৰে শক্তি যাতে অসমৰ বুকুত স্থান নাপায়, তাৰ বাবে ৰাইজ আপোনালোক সকলোৱে জাগ্ৰত প্ৰহৰী হৈ থাকিব লাগিব। আৰু বিজেপি থকালৈকে অসম তথা উত্তৰ পূৰ্বাঞ্চল সদায় ভাৰতবৰ্ষৰ বুকুত শক্তিশালী হৈ থাকক, বিশ্বৰ বুকুত শক্তিশালী হৈ থাকিব, এই কথা নিশ্চিত। গতিকে আজি এইখিনি কথাকে কৈ মই পুনৰবাৰ সমবেত সমূহ ৰাইজলৈ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাই মোৰ বক্তব্য সামৰিলোঁ। ধন্যবাদ। ভাৰত মাতা কি, ভাৰত মাতা কি, বন্দে বন্দে। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।